মহোদয় মই আৰু আমাৰ যিবিলাক শীৰ্ষ নেতা আছে চবেই ৰাতি শুব পৰা নাই। এইকেইদিন এনেকুৱা ধৰণৰ হৈছে যে পুলিচ বাহিনীয়ে গোটেই অসমত কেইখনমান ডিষ্ট্ৰিক্টত বেছিকৈ হৈছে তেওঁলোকৰ বিজেপি দলৰ MLA সকলৰ নেতৃত্বত আৰু পুলিচক থানাবিলাকক সন্মুখত ৰাখি পেলাই থানাবিলাকৰ পুলিচে গৈ পেলাই ৰাতি ৰাতি আমাৰ যিবিলাক প্ৰাৰ্থী আছে গোটেই অসমৰ বিশেষকৈ যিবিলাক সংখ্যালঘু অধ্যুষিত এলেকাৰ বাহিৰত থকা যিবিলাক আমাৰ কেণ্ডিডেট আছে যেনে মোৰ নগাঁও ডিষ্ট্ৰিক্টৰ ৰহা সমষ্টি বৰহমপুৰ সমষ্টি এনেকুৱা ধৰণৰ সমষ্টি জাগিৰোড সমষ্টি এনেকুৱা সমষ্টিবিলাকত যেতিয়া আমাৰ কেণ্ডিডেট জিলা পৰিষদৰ কেণ্ডিডেট বা আঞ্চলিক পঞ্চায়তৰ মেম্বাৰৰ কেণ্ডিডেট বুলি তেওঁলোকে গম পালে লগে লগে পুলিচৰ থানাত গৈ পেলাই কিবা মানুহ ধৰি আনে বজাৰৰ পৰা বনাই পেলাই FIR লিখাই দিয়ে যে আমাৰ কেণ্ডিডেটৰ হয় মহিলা হ'লে তেওঁৰ প্ৰতি তেওঁৰ হাজবেণ্ডৰ এগেইনষ্ট লিখায় আৰু কিছুমান অবিশ্বাস্য অভিযোগ আনি পেলাই কি কৰে পুলিচে ৰাতি ৰাতি ঘৰ ৰেইড কৰে আমাৰ মানুহবিলাকক এৰেষ্ট কৰে যদি এগৰাকী মহিলা প্ৰাৰ্থী বিশেষকৈ মহিলা প্ৰাৰ্থীৰ গিৰিয়েকজনক তেনেকৈ ধৰি আনিব পৰিয়ালৰ মানুহক ক্ল'জ ৰিলেটিভক ধৰি আনিব থানাত বহাই পেলাই ধমকি দিব বিভিন্নভাৱে মানসিক অশান্তি মানসিক হাৰাশাস্তি ভয় খুৱাই এজন আমাৰ কেণ্ডিডেট আছে তেওঁৰ এখন ৱাইন শ্বপ আছে তেওঁৰ এজন কেণ্ডিডেট উঠিছিলে তেওঁ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ হৈ পেলাই পুলিচে গৈ পেলাই ক'লে যে তোৰ ৱাইন শ্বপত গৈ পেলাই ড্ৰাগছ ভৰাই দিব তই গোটেই জীৱন তই জেলত তই হেৰি কৰ তোৰ নমিনেশ্যন এনেকৈ ধৰণে বিভিন্ন কোনোবা যদি মহিলাগৰাকী যদি আমাৰ কেণ্ডিডেটৰ হাজবেণ্ড যদি চৰকাৰী কিবা এটা 4th গ্ৰেড 3rd গ্ৰেড কিবা চাকৰি কৰে বা তোক একেবাৰে ট্ৰেন্সফাৰ কৰি দিম শিলচৰলৈ পঠিয়াই দিম হেৰিলৈ পঠিয়াই দিম কৰিমগঞ্জলৈ পঠিয়াই দিম ক'ৰবালৈ তেনেকৈ পঠিয়াই দি পেলাই ধমকি দিয়ে হেৰি দিয়ে বিভিন্ন প্ৰকাৰে মানসিক হাৰাশাস্তি আৰু এই প্ৰক্ৰিয়াটো চলি আছে আজি কেইবাদিন ধৰি মই ব্যক্তিগতভাৱে স্পেচিফিক কেছ দি পেলাই DGP ডাঙৰীয়াক যোৱা 9 এপ্ৰিলৰ দিনাখন মই নিজে ফোনত কথা পাতিলোঁ এখন চিঠি মই লিখি পঠিয়ালোঁ তেওঁলৈ আৰু তেওঁ একনলেজ কৰিলোঁ এজন সমষ্টিৰে কামপুৰ থানাৰ এজন নতুনকৈ আহিছে সুৰজিৎ দত্ত বুলি অচি এনেকুৱা অত্যুৎসাহী মানে বিজেপিৰ এজেণ্ট তেওঁ নিজে গৈ মাজ ৰাতি গৈ পেলাই মানুহবিলাকক উঠাই আনি মোৰ হাত আছে কেমেৰা আছে গিৰিয়েকৰ উদ্যোগৰ নহ'লে তহঁতক এৰেষ্ট কৰি দিব বিভিন্ন ধৰণে মানসিক অত্যাচাৰ গতিকে এই অত্যাচাৰে এতিয়া সীমা চেৰাই গৈছে আজি যোৱাকালি ৰাতি আজি ৰাতিপুৱালৈকে আমাৰ যিবিলাক প্ৰাৰ্থী আছে চবকে বিধে গৈ পেলাই পুলিচে গৈ পেলাই থানাৰ পৰা গৈ পেলাই তেওঁলোকক ধৰি আনি তেওঁলোকক লিখাই লৈছে যদি কেতিয়াবা কৰা নাই তেওঁলোকৰ প্ৰপ'জালৰ পৰা লিখাই লৈছে তেওঁলোকৰ গোটেই নমিনেশ্যনবিলাক ভিতৰত আৰু সেই কথাটো মই আজি আমি আমাৰ সভাপতি মহোদয় আৰু মই খোজকাঢ়ি আহি ইমান দূৰ আমাৰ ৰাজভৱনৰ পৰা আহি কাৰণ DGPয়ে গোটেই কথাখিনি জানে আৰু তেওঁ মোক বিশেষভাৱে আশ্বস্ত কৰিছিলে আশ্বাস দিছিলে যে এই গোটেই কথাবিলাকৰ এনকুৱাৰী কৰা হ'ব যিজন পুলিচ অফিচাৰৰ কথা তেওঁৰ ওচৰত আমি দিছিলোঁ অভিযোগ সেইজন পুলিচ অফিচাৰ আকৌ আজিও 9 তাৰিখে গৈ দিছিল পুলিচ অফিচাৰ এই সুৰজিৎ দত্ত কামপুৰ থানাৰ OC সেইজনে আকৌ আজি ৰাতিপুৱা গৈ পেলাই 3টা বজাত গৈ আমাৰ অইন এগৰাকী প্ৰাৰ্থীৰ ঘৰ ৰেইড কৰি পেলাই JCB আৰু কিবা বুলডোজাৰ লৈ পেলাই কৈছে ঘৰ ভাঙি আৰু এনেকুৱা ধৰণৰ হাহাকাৰ কৰিছে উপায় নাপাই পেলাই তেওঁ আত্মসমৰ্পণ কৰিবলৈ যাওঁ তেওঁলোকক ধৰি বান্ধি কামপুৰ থানালৈ আনি বহুৱাই লিখাই লৈছে যে নমিনেশ্যন আমি উঠাই দিম এনেকুৱা ধৰণৰ এটা সন্ত্ৰাসৰ ৰাজত্ব সেইবিলাক বস্তুটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আমাৰ সভাপতি মহোদয়ে কৈছে যে আমি ইলেকশ্যন খেলিব খুজিছোঁ আমি এতিয়া পুলিচৰ বিৰুদ্ধে খেলিব লাগিব এনেকুৱা হৈছে পুলিচক হিমন্ত বিশ্ব শৰ্মাই পুলিচক আগবঢ়াই দিছে আৰু লগত এই MLA বিলাক আছে তেওঁ আমাৰ বৰহমপুৰ সমষ্টিৰ জিতু গোস্বামী কটীয়া সমষ্টিৰ পদ্ম হাজৰিকা আমাৰ গণেশ লিম্বু সুৰেন ফুকন ডিগবৈ বিভিন্ন ধৰণে হাৰাশাস্তি কৰি মানুহবিলাকক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি যেনে তেনে প্ৰকাৰে নমিনেশ্যন উঠাই ল'বৰ কাৰণে পাইছে এইবছৰ দিছোঁ আমি নিৰ্বাচন আয়োগত আমি জিলা ভিত্তিকো দিছোঁ ইয়াতো দিছোঁ একো নহয় নিৰ্বাচনী আয়োগটো পুলিচৰ সন্ত্ৰাসত তেওঁলোকে নিজেই ঘৰ দুৱাৰ মাৰি পেলাই বহি থাকে তেওঁলোকে কোনো মোবাইলটো আজি এতিয়া আপোনালোকে DGP সাক্ষাৎ কৰিলে কি ক'লে আশ্বাস কিবা পুলিচৰ বিষয়াসকলক এটাই কৈছে যে পৰিপূৰ্ণ ডাঙৰীয়াই জীৱনত 8টা ইলেকশ্যন খেলিছে মই 5টা ইলেকশ্যন খেলিছোঁ কংগ্ৰেছে সদায় ইলেকশ্যনত ভাগ লৈছে কিন্তু অসমৰ স্বাধীনোত্তৰ ইতিহাসত কেতিয়াও কংগ্ৰেছে পুলিচক নিৰপেক্ষ হ'বৰ কাৰণে
DGP অফিচৰ আগত আহি পেলাই আন্দোলন কৰিবলগীয়া হয় আৰু আন্দোলন কিয় কৰিবলগীয়া আছে তাৰ স্পেচিফিক প্ৰমাণ আমি পুলিচৰ হাতত দিছোঁ চতিয়াত কেছ হৈ আছে এই আপোনাৰ গড়চালাত কেছ হৈছে বিহালীত হৈছে ঢেকীয়াজুলিত হৈছে নগাঁৱত হৈছে ব্ৰহ্মপুৰত হৈছে মৰিগাঁৱত হৈছে মাৰ্ঘেৰিটাত হৈছে বৰাক ভেলীত হৈছে প্ৰত্যেকখন থানাই যদি বিজেপিৰ হৈ ইলেকশ্যন খেলে আমি পুলিচক কৈছোঁ যে আপোনালোকে প্ৰকৃতাৰ্থত ইলেকশ্যনটো আপোনালোকে খেলিব নে বিজেপি আৰু কংগ্ৰেছৰ মাজত এইটো স্পষ্ট আৰু তেখেতসকলে সেইখিনি কঠোৰভাৱে আইনৰ ৰক্ষক হৈ পুলিচ যে নিৰপেক্ষ হ'ব তাৰ তেওঁলোকে আমাক আশ্বাস দিছে আৰু আমি চাই লওঁ তেখেতসকলে আপোনালোকক আশ্বাস দিছে কিন্তু আমি এইটোৱে কৈছোঁ যে কেতিয়া কংগ্ৰেছে আপোনালোকক কমপ্লেইন দিবলৈ আহিছিল যে ইলেকশ্যন বিজেপি হৈ নেখেলিব আমি সৰ্বানন্দ সোণোৱালৰ দিনতো ইলেকশ্যন খেলিছোঁ সৰ্বানন্দ সোণোৱালৰ দিনতো পঞ্চায়ত ইলেকশ্যন হৈছিলে AGPৰ দিনতো আমি বহুত ইলেকশ্যন খেলিছোঁ আমিতো ৰাজীৱ ভৱনৰ পৰা খোজকাঢ়ি DGP অফিচত আগত আহি প্ৰতিবাদ কৰা নাই যে ইলেকশ্যনত পুলিচে হাতিয়াৰ হিচাপে ব্যৱহাৰ হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাৰ দিনতে হৈছে কাৰণ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে যে যদি তেওঁ হিন্দু কৰি থাকোঁতে হিন্দু এলেকাত তেওঁৰ যিটো জনপ্ৰিয়তা দুৰ্নীতি ভ্ৰষ্টাচাৰ চিণ্ডিকেটৰ কাৰণে হ্ৰাস পাইছে আৰু সভাপতি তেওঁৰ দলৰ সভাপতিজনে তেওঁৰ বিৰুদ্ধে ইতিমধ্যে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে যে তেওঁ এতিয়া চলে বোলে কৌশলে পুলিচক ব্যৱহাৰ কৰি ইলেকশ্যনত আমাৰ প্ৰাৰ্থীক ভয় ভাবুকি কৰি পেলাই যিটো সন্ত্ৰাস সৃষ্টি কৰিছে সেইটো আমি অসম পুলিচক কৈছোঁ আৰু অসম পুলিচে যি ধৰণে